যোৰহাটত সদৌ অসম ভিত্তিত কবিতা আবৃত্তি প্ৰতিযোগিতা। যোৰহাটৰ প্ৰেছ ক্লাবত গণ সাংস্কৃতিক মঞ্চৰ উদ্যোগত সদৌ অসম ভিত্তিত কবি মুক্তিযোদ্ধা শৰৎ চন্দ্ৰ দত্তৰ মই আহিছো কাব্যগ্ৰন্থৰ আধাৰত অনুষ্ঠিত কৰা হয়। কবি মুক্তিযোদ্ধা শৰৎ চন্দ্ৰ দত্তৰ নৱমৃত্যু বাৰ্ষিকীৰ উপলক্ষে আজি সদৌ অসম ভিত্তিক কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই আবৃত্তি প্ৰতিযোগিতাখনিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা শতাধিক প্ৰতিযোগীয়ে এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰে। বিপ্লৱী কবি শৰৎচন্দ্ৰ দত্তদেৱৰ আজি নৱম মৃত্যু বাৰ্ষিকী উপলক্ষে গণ সাংস্কৃতিক কেন্দ্ৰৰ তৰফৰ পৰা আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ। তেখেতৰ ৰচিত বিপ্লৱী কবিতা, সামাজিক কবিতা আৰু বিভিন্ন দিশত তেখেতৰ যিখিনি পাৰদৰ্শিতা আছিলে এই সকলোৰে ওপৰত ভিত্তি কৰি তেখেতৰ কবিতাসমূহ আবৃত্তি কৰা হৈছে। অসমৰ বিভিন্ন অঞ্চলৰ পৰা সদৌ অসম ভিত্তিতে অনুষ্ঠানটো কৰা হৈছে। বিভিন্ন অঞ্চলৰ পৰা প্ৰতিযোগী আহিছে। অসমৰ বিশিষ্ট বিচাৰকসকলৰ দ্বাৰা আৰু স্থানীয় ৰাইজৰ দ্বাৰা সকলোৰে সহযোগত অনুষ্ঠানটো কৰা হৈছে আৰু এই অনুষ্ঠানটো ভৱিষ্যতে যাতে উজ্জ্বলৰ পৰা উজ্জ্বলতৰ হৈ উঠে ইয়াকে আমি কামনা কৰিছোঁ। দিনাখন মুক্তিযোদ্ধা কবি শৰৎচন্দ্ৰ দত্তৰ আজি মৃত্যুতিথি হয়। এই মৃত্যুতিথিৰ দিনাখন তেখেতৰ মই আহিছোঁ কাব্যগ্ৰন্থৰ আজি 3টি কবিতা আবৃত্তি যোৰহাট প্ৰেছ ক্লাবত হৈছে। কবিতাটি প্ৰথম কবিতাটি হৈছে কহাখাৰ আহ্বান, দ্বিতীয় কবিতাটি হৈছে নতুন পৃথিৱীৰ চিত্ৰপটাকো, তৃতীয় কবিতাটি হৈছে পৰিচয়। তেখেতৰ প্ৰগতিবাদী যি কবিতা ধাৰা আৰু নতুন যুগৰ সৃষ্টিকাৰী যি বিশ্বজনীন ধাৰাৰ যি কবিতা, সেই কবিতাবিলাক আজি পাঠকৰ মাজত গুচি গৈছে। আৰু সেয়ে মই গণ সাংস্কৃতিক মঞ্চৰ সভাপতি হিচাপত মই কওঁ, গণ সাংস্কৃতিক মঞ্চ অসমৰ যি পদক্ষেপ, প্ৰগতিশীল কবি নয়ন দত্তৰ যি আজি পদক্ষেপ, আজি দেৱব্ৰত দত্ত সম্পাদকৰ যি পদক্ষেপ, আমাৰ কাৰ্যকৰী সভাপতি কণিকৰ দেৱৰ যি পদক্ষেপ লৈছে, এই সুন্দৰ পদক্ষেপ মই ভাবিছোঁ সুদূৰ প্ৰসাৰী তেখেতৰ এই কবিতাই সুদূৰ প্ৰসাৰী বিস্তাৰ লাভ কৰিব আৰু তেখেতৰ এই প্ৰগতিবাদী কবিতাই মানুহৰ অন্তৰত দোলা দি এটা নতুন আনন্দৰ উপভোগ কৰিব বুলি মই বিশ্বাসী। আৰু মই ভাবিছোঁ তেখেত হৈছে এজন মুক্তিযোদ্ধা আছিল আৰু তেখেতৰ এই মুক্তিযোদ্ধাজনে তিহাৰ কাৰাবাসো খাটিছিলে আৰু তেখেত এনেকুৱা এজন মুক্তিযোদ্ধা আছিল। এতিয়া সেই সম্পৰ্কত আলোচনা হৈছে। তেখেতৰ মৃত্যুৰ পাছত তেওঁ ব্ৰিটিছ সাম্ৰাজ্যবাদক নিষেধ কৰিবৰ কাৰণে, ব্ৰিটিছক খেদিবৰ কাৰণে স্বাধীনতা যুঁজত তেওঁ যোৰহাটত প্ৰথমেই ক'লা ফ্লেগ হষ্টিং কৰিছিলে বুলি জনা গৈছে। সেইফালৰ পৰাও তেখেতৰ যি অৱদান, তেখেতৰ যি ত্যাগ, সেই ত্যাগকো আজি মঞ্চই স্মৰণ কৰিছে। আমি ভাবিম যে প্ৰগতিবাদী ধাৰাই নতুন পৃথিৱী সৃষ্টি কৰে আৰু নতুন পৃথিৱী সৃষ্টি কৰিব। তেওঁ যুগ সৃষ্টিকাৰী যি সাহিত্য সম্ভাৰ, এই সাহিত্য সম্ভাৰ মই আহিছোঁ কাব্যগ্ৰন্থৰ 1600 পৃষ্ঠাৰ যি মহান কাব্যগ্ৰন্থ, এই কাব্যগ্ৰন্থখনি বিভিন্ন যুগে যুগে বিস্তাৰ লাভ কৰিব আৰু তেখেতৰ যি কবিতা, এই কবিতাই আলোড়ন সৃষ্টি কৰি বিভিন্ন ভাষাত অনুবাদিত হ'ব বুলি মই আশাবাদী। ইয়াকে কৈ মোৰ ব্যুৰ ৰিপৰ্ট নিউজ নাও 24x7।